ওয়েলকাম অল অফ ইউ আমাৰ ক্লাছ নৱম শ্ৰেণীৰ বহুপদৰ 2.5 আজি অনুশীলনীটো আমি আলোচনা কৰিম আমাৰ ধুবুৰী নন্দিতাৰ অনুৰোধ মৰ্মে আজি আচলতে এই ক্লাছটো মই কৰিবলৈ আগবাঢ়িছোঁ আৰু বাদবাকি অন্যান্য যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ক্লাছ 9ৰ ভিডিঅ'সমূহ চাই আছা তোমালোকৰ যদি কিবা টান থাকে তোমালোকে হোৱাটছএপ নম্বৰ মোৰ এই ভিডিঅ'টো লাষ্টলৈ মোৰ ভিডিঅ'টোতে দিয়া আছে গতিকে তোমালোকৰ টান লগা বা মই ভিডিঅ' তাৰ ওপৰত যদি বনোৱা নাই তেতিয়াহ'লে তাৰ ওপৰত মন্তব্য কৰি মোৰ হোৱাটছএপ কৰিলে মই তাৰ ওপৰত ভিডিঅ' বনাই নিশ্চয় তোমালোকৰ ওচৰলৈ লৈ যাম কথাটো সেইটোৱে আজি আমাৰ প্ৰশ্ন নম্বৰ 1টোত কি আছে তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা অভেদ মানেনো কি এটা বীজীয় অভেদ বীজীয় মানেনো কি বীজীয় মানে এনেকুৱা ৰাশিত এইবিলাক কি থাকে এইটো নজনা চলক x আখৰ থাকিলেই বীজীয় সিমানেই কথা বহুপদ ৰাশি বীজীয় এটা বীজীয় অভেদ হ'ল এটা বীজীয় সমীকৰণ হ'বতো লাগিব সমীকৰণ এটা হ'বই লাগিব ইয়াত থকা চলকৰ সকলো মানৰ বাবে সত্য যেনে আমাৰ বীজীয় অভেদবিলাক এইটোৱে জানাই আৰু তোমালোকে ফৰ্মুলা আমাৰ এনেকুৱা এইকেইটা সদায় তোমালোকে নিজৰ পঢ়া টেবুলৰ ওচৰত যিকোনো বহীত লিখি হেং আপ কৰি ৰাখিব লাগে চাৰ্টবিলাক তেতিয়া আমি ঘনাই সঘনে চাই থাকিব লাগে সঘনে চাই থাকিলে আমাৰ মনত ৰ'ব আচলতে যিসকলৰ মুখস্থ আছে তেওঁলোকৰতো চিন্তা নাই যিসকলৰ মুখস্থ নাই তেওঁলোকে বাৰে বাৰে চাবৰ কাৰণে পঢ়া টেবুলৰ ওচৰত হেং আপ অকল এইকেইটাই নহয় বিভিন্ন ধৰণৰ ঢেৰ তোমালোকৰ ফৰ্মুলা ইতিমধ্যে পাইছাই গতিকে আমাৰ অভেদসমূহ x + y হোল স্কোৱাৰ সমান কি x² + 2xy + y² এই এটা বীজীয় অভেদ কেনেকৈ হয়নো বীজীয় অভেদ মানে কি কৈছে আমাৰ যিকোনো চলকৰ যি সকলো মানৰ বাবে এতিয়া x মানটো y মানটো পাতি যদি লওঁ যেনিবা 7 আৰু x মানটো 7 পাতিছোঁ y মানটো 7 বহুৱাইছোঁ গতিকে ঠিক তেনেকৈ এইপিনেও x মানটো 7 y মানটো 3 যদি বহাওঁ এনেকৈ তেতিয়াহ'লে এইপিনে ওলাবগৈ গৈ 100 বাওঁহাতে ওলালে 100 ঠিক তেনেকৈ এইকেইটা কৰি গৈও আমি গৈ পালোগৈ কি 100 সমান 100 এইটো সমতাটো ঠিকে হৈ থাকে এইটোৱে অভেদ মানে সেইটোৱে যিকোনো মানৰ কাৰণে বাওঁহাতটো যেনেকুৱা ওলাব সোঁহাতটো একে সমান ওলাব এইটোকে কৈ আছে অভেদ বিশেষ টান নহয় খালি আমি ইয়াক চিম্পলিফাই খুব সহজভাৱে মনত ৰাখিবৰ কাৰণে আমাৰ জটিল নলগাকৈ আমি মনত ৰাখিম কেনেকৈ তাৰ টেকনিকহে আমি শিকিম এতিয়া আমাৰ ইয়াতে আমাৰ প্ৰথম 1 নম্বৰ 1টোত আমাৰ কি আছে x + 4 * x + 10 = what ইয়াক আমাৰ কি কৰিব লাগে পূৰণফল নিৰ্ণয় কৰিব লাগে তো ইয়াক পূৰণ কৰিলে কি হ'ব আমাৰ তোমালোকে পূৰণ কৰাটো জানাই এইটোৱে চিধা এইটো গোটেইটোকে আৰু 4টোৱে গোটেইটোকে এবাৰ পূৰণ কৰিলে আমাৰ ওলালেহেঁতেন কিন্তু আমাৰ এই এইটো অভেদৰ নিচিনা কি আছে ইয়াত তোমালোকে চালে দেখিবা ax আৰু ax এইটো ইয়াতো আছে x ইয়াতো আছে x এই দুটা বেলেগ আছে 4 আছে 10 আছে সেইটো কাৰণে দুটা বেলেগ এই দুটা একে যদি থাকে তেতিয়াহ'লে তোমালোকৰ সেই ফৰ্মুলাটো আমাৰ এইটো ধৰণে কৰিব লাগিব এইটো হ'ল তাৰ অভেদ আৰু এইটো সম্পূৰ্ণ সহজ নিয়মটো কি এইটো চলক এইটো a আৰু b টো তোমালোকে এইটো ধ্ৰুৱক বুলি লোৱা x আৰু x এইটোকহে চলক বুলি লোৱা এইটো ধ্ৰুৱকটোক আমাৰ ব্ৰেকেটত a + b বুলি লিখিম আৰু এটাক পূৰণত লিখিম কথাটো সিমানেই আৰু এইটোতেই যিটো একে থাকে ইয়াত x আছে কাৰণে x আহিছে y থাকিলে y আহিব l থাকিলে l আহিব m থাকিলে m আহিব গম পাইছানে স্কোৱাৰ আহিব আৰু ইয়াৰ লগত সেই এইটো 2 আছিলে যে ইয়াৰ সূচক তাতকৈ কমাই 1 বুজি পাইছা এইটো সূচক নাথাকে এতিয়া আমাৰ তেনেকৈ যদি পাত বহুৱাওঁ তেতিয়াহ'লে তোমালোকে চোৱাচোন মই তেতিয়াহ'লে প্ৰথমটো কি লিখিম x² লিখিম সেইটো তাৰ নিয়ম কাৰণ এইটো x আছে আৰু ইয়াৰ গাত কি লিখিম x লিখিম তাৰ নিয়ম হ'ল খুব ভেৰি চিম্পুল এই xৰ গাত যি দুটা আমাৰ এই নিমিলা দুটা কিহত লিখিম প্লাছত লিখিম আৰু এইকণত কি লিখিম পূৰণত লিখিম বুজি পাইছা এইকণতে পূৰণত লিখিম নিয়মটো এইটো চিম্পুল এই যিটো থাকে তাক স্কোৱাৰত লিখিম আৰু এই দুটা যোগফলৰ লগত তাক অকলশৰীয়াকৈ 1ত লিখিম কথাটো সিমানে আৰু বাকী দুটা যিহত আছে মাইনাছত থাকিলে মাইনাছত পাতিম প্লাছত থাকিলে প্লাছত পাতিম এইটো 4 প্লাছত আছে 10টো প্লাছত আছে গতিকে এইটো 4 আৰু এইটো 10 এইটো প্লাছত লিখিলোঁ এইটো তেনেকৈ 4 * 10 বুজি পাইছা গতিকে আমাৰ এইটো চিম্পুল আৰু 4 যোগ কৰিলে 14 xটো গাত লাগি আহিলে 4 × 10 = 40 বুজি পাইছা ঠিক তেনেকৈ এইটোত আছে 2 নম্বৰটোত আছে কি x + 8 আৰু x - 10 গতিকে x একেই আছে গতিকে এইটো স্কোৱাৰত আহিবই
প্লাছ প্লাছ এইবিলাক চব একে আছিল গতিকে এইটো স্কোৱাৰত লিখিলে এইটো অকলে অকলে লিখি লয় এইকণক কাক লিখে এহেঁত দুটাক যুগত লিখে কিন্তু ই আমাৰ প্লাছত আছে ই আমাৰ মাইনাছত আছে সেইটো চাই চিতি লিখিবা এইটো যদি প্লাছত থাকে প্লাছত লিখা আৰু এইটো মাইনাছত থাকিলে তাক মাইনাছত লিখিব লাগিব মই প্লাছডাল দি থৈছোঁ গতিকে এইটো মোৰ এইটো কৰিবৰ কাৰণেহে তোমালোকে যদি পৰীক্ষাত কৰা এইটো তেনে কৰিব নোৱাৰিবা এইটো মাইনাছতে তোমালোকে লিখিব লাগিব গতিকে আমাৰ এইটো কি হ'ব 10 এইটো মাইনাছ 10x আৰু এইটো কি 8 আছিলে আৰু মাইনাছ 10 এইটো পূৰণত বুজি পালা এতিয়া প্লাছে মাইনাছে মাইনাছ 8 10 80 10ৰ পৰা 8 বিয়োগ কৰিলে 2 মাইনাছ 2x এইটো x স্কোৱাৰ উত্তৰটো ওলালে নিশ্চয় বুজিছা নেক্সট আমাৰ এইটো ঠিক তেনেকৈ 3x + 4 3x - 5 গতিকে আমাৰ এইটো আৰু এইটো মিল আছে এইটো আৰু এইটো মিল আছে গতিকে আমাৰ এইটো কি আহিব 3x আহিব আৰু এইকণত আমাৰ এটা লাগেই নহয় 3x বুজি পাইছে তাৰপিছত আমাৰ এই নিমিলা দুটা ইয়াতে আমি এবাৰ প্লাছত লিখিম আৰু পূৰণত লিখিম নহয় এইটো খালি প্লাছত লিখিম বুলি কওঁতে এইডাল কিহত আছে মাইনাছত আছে 4টো কিহত আছে প্লাছত আছে 4টো একো নহয় কিন্তু আমাৰ এইডাল কি হ'ব আচলতে মাইনাছত হ'ব মই প্লাছত দি দিলেই নহ'ব গতিকে তোমালোকে তেনেকৈ লিখোঁতে সাৱধানে লিখিবা প্লাছত থকা নে ই প্লাছতে হ'ল তেনে গম পালানে 4 × -5 এইটো মাইনাছে প্লাছে মাইনাছ 4 5 20 আৰু এইটো আমাৰ 4 আৰু 5 5ৰ পৰা 4টা বিয়োগ কৰিলে এটা থাকে আৰু এইটো 3 আছে 3 × 3 -3x গতিকে তাৰ উত্তৰ সেইটো এইটো ঠিক তেনেকৈ এই মই হালধীয়া কৰি দিছোঁ y স্কোৱাৰ একেই দেখিছা এইটো মই ইটা ৰঙৰ কৰি দিছোঁ আমাৰ ইটা ৰঙৰ 3/2 3/2 y স্কোৱাৰ একে আছে 3/2 একে আছে এনেকুৱা ক্ষেত্ৰত ওপৰকেইটাৰ লগত আমাৰ মিলা নাই গতিকে মিলা নাই বুলি কওঁতে তেতিয়া কেনেকৈ মিলিছেনো আমি চাওঁ এইটোৱে একে আছে এইটোৱে একে আছে এইডালত প্লাছ আছে এইডালত মাইনাছ আছে তেতিয়াহ'লে আমাৰ ঘটনা এটা ঘটিছে কোনটো ঘটনা ঘটিছে আমাৰ এইটো ঘটিছে এইটো x একে আছে y একে আছে এটা প্লাছত আছে এটা মাইনাছত আছে গতিকে x + y × x - y সমান কি বুলি লিখিব পাৰি সদায় x স্কোৱাৰ মাইনাছ y স্কোৱাৰত লিখিব পাৰি তাৰমানে x স্কোৱাৰ মাইনাছ y স্কোৱাৰ মানে কি x স্কোৱাৰ এইটো তুমি মনতে ভাবি থাকা আৰু এইটো x স্কোৱাৰ মাইনাছ এইটো গোটেইটো y স্কোৱাৰ x স্কোৱাৰ মাইনাছ y স্কোৱাৰ x স্কোৱাৰ মাইনাছ y স্কোৱাৰ এনেকৈ তোমালোকে এনেকৈ কৰিবলৈ সদায় যত্ন কৰিবা দেই এনেকৈ কৰিলে খুব সহজতে মনত ৰ'ব x স্কোৱাৰ এনেকৈ লিখিলে আকৌ বহুত লাভ হয় কেলৈ লাভ হয় তোমালোকে গম পাই যাবা এইটো এই ব্ৰেকেটৰ ভিতৰত তাৰমানে x স্কোৱাৰত কোন আছিল x স্কোৱাৰত x নহয় এইটো y স্কোৱাৰহে আছিল এইটো yহে আছিল y স্কোৱাৰ আছিল গোটেইটো আহিব গোটেইটো কথাটো সেইটোৱে y স্কোৱাৰত কোন আহিব 3/2টো গোটেইটো আহিব 3/2টো গোটেইটো আহিব বুজি পালা গতিকে y স্কোৱাৰ হোল স্কোৱাৰ মানে এইটো দুবাৰ পূৰণ y স্কোৱাৰ দুবাৰ তাৰমানে 2 × 2 = 4 y⁴ এইটো 3 দুবাৰ পূৰণ 2 দুবাৰ পূৰণ 3 × 3 = 9 2 × 2 = 4 বুজি পালা গতিকে এইটো হ'ল তেনেকৈ তাৰপিছতো আমাৰ এইটো ক্ষেত্ৰতো তোমালোকে চোৱা এইটো 3 একে আছে 2x একে আছে এডাল মাইনাছ আছে এডাল প্লাছ আছে ডেট মিনছ এইটোৱে এই ওপৰত যিটো কাম কৰিছিলোঁ সেইটোৱে গতিকে আমাৰ এইটোত কি আহিব আৰু a স্কোৱাৰ মাইনাছ p স্কোৱাৰ এইটো আমাৰ মাইনাছ এইটো আমাৰ মাইনাছ গতিকে আমাৰ প্ৰথমতে 8 কোন আছে 3 আছে বিত কোন আছে 2x আছে গতিকে এইটো আমাৰ 3 × 3 = 9 হ'ব মাইনাছ 2 × 2 = 4 x স্কোৱাৰ 4x স্কোৱাৰ এইটো হ'ল তাৰ উত্তৰ এতিয়া প্ৰশ্ন নম্বৰ 2টোলৈ আহিলোঁ প্ৰত্যক্ষভাৱে পূৰণ নকৰি প্ৰত্যক্ষভাৱে মানে পোনপটীয়াকৈ পূৰণ নকৰাকৈ উত্তৰ উলিয়াব পাৰি প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলবিলাক নিৰ্ণয় কৰিবলৈ কৈছে 103 পূৰণ 107 এইটো তাৰমানে 103 পূৰণ 107 আমি চিধা আমি এনেকৈ পূৰণ কৰি উলিয়াব পাৰোঁ 103 পূৰণ 107 এইটো পূৰণ কৰিলে যিটো উত্তৰ ওলাব সেইটোৱে উত্তৰ ওলাব আমাৰ উত্তৰ কি ওলাবকৈ গৈ 11,021 গতিকে এইটো পূৰণ কৰিলে আমাৰ কি ওলাব 11,021 ওলাবগৈ এই পোনপটীয়াকৈ কৰিবলৈ মানা কৰিছে এনেকৈ কৰিব নালাগে কিন্তু কি কৰিব কৈছে আমাৰ অভেদ ব্যৱহাৰ কৰি আমাক কৰিব কৈছে গতিকে আমি অভেদ ব্যৱহাৰ কৰিম এতিয়া আমি 103 লগত এইটো এনেকৈ লিখিব পাৰোঁ 100 + 3 আৰু এইটো 107 মানে 100 + 7 আৰু এই বস্তুটোৱে এইটো আছিলে নাই
তোমালোকেতো এইটো আমাৰ প্ৰথম প্ৰশ্নটোত আমি কৰিলোৱেই নহয়। এইটো একেটাই ইয়াত তেনেকৈ কোন একেই হ'লগৈ গৈ 100 আৰু 100 একেই হ'ল, এই দুটা বেলেগ হ'ল 3 আৰু 7 হ'ল। গতিকে এইটো কোন আহিব 100 আহিব, এইটো কোন আহিব 100 আহিব। এইকণত কাক লিখিম, এই দুটাক যোগত লিখিম এবাৰ আৰু এইকণত পূৰণত লিখিম এবাৰ। এইটো আমাৰ যোগ আৰু বিয়োগত থকাটো চাই পেলাইহে ইয়াত চেঞ্জ হয় দেই। গতিকে এইটো মাইনাছত থাকিলে -3 লিখিব লাগিব, -7 থাকিলে -7 লিখিব লাগিব। গতিকে ইয়াত আমাৰ প্লাছত আছে, গতিকে আমাৰ ইয়াত কি হ'ব 3 আৰু 7 হ'ব, 3 আৰু 7 হ'ব। ইয়াত আমাৰ কৰিবলগীয়া বিশেষ নাই। এইটোক দুবাৰ পূৰণ কৰিলে 100ক দুবাৰ 100 লগত কৰাৰ আমাৰ কাৰণ এটা আছে কি, ইয়াক পূৰণ কৰিবলৈ সহজ। এইটো 1ৰ পিঠিত দুটা শূন্য কেইবাৰ পাতিব লাগিব, দুবাৰ পাতিব লাগিব, বুজি পালা? 3 7 যোগ কৰি আমাৰ কিমান হ'ব, 3 7 10 মানে এটা শূন্য বাঢ়ি গ'ল, এই দুটাৰ পিঠিত এটা বহি গ'ল, বুজি পালা? এইটো 3 7 গুণ 21, গতিকে ইহঁতকেইটাক যোগ কৰি দিলে 11,021 হ'ব। এইটো হ'ল তাৰ উত্তৰ। ঠিক তেনেকৈ 95ক 100 লগত কৰি দিছোঁ, 100 লগত। এইটো আমি 100 লগত নকৰি তোমালোকে আমি ইভাগেও কৰিব পাৰোঁ, 90 যোগ 90 + 5, এইটো 95ত আমি কেনেকৈ কৰিব পাৰোঁ, 90 + 5 কৰিব নোৱাৰোঁ জানো? পাৰোঁ। কিন্তু 90ক যদি আমাৰ এই ফৰ্মুলাটোত যদি পাতি আমি 90 স্কোৱাৰ কৰোঁ, 90 স্কোৱাৰ কৰিবলৈ আমাৰ অকণমান অসুবিধা লাগে। তুমি যদি 100ত কৰা, এইটো আমাৰ কৰিবলগীয়া একোৱেই নাথাকে, গতিকে শূন্যকেইটাহে বঢ়াই যাব লাগে। কিন্তু এইটো কাক কৰিব লাগিব, নক কৰিব লাগিব। সেইটো কাৰণে টেঙৰামি কৰে 100ৰ লগত কামটো কৰে। বা 1ৰ পিঠিত শূন্য থকা মানে 10ও হ'ব পাৰে, কেতিয়াবা 1000 হ'ব পাৰে, কেতিয়াবা 10,000 হ'ব পাৰে, এনেকৈ হয় আৰু কথাটো সেইটো। গতিকে এইটো 100 - 5 100 - 4, 100 আৰু 100 একেটাই আছে। এই দুটা একেটাই থাকিলে, এই দুটা বেলেগ বেলেগ থাকিলে নিয়মটো একেটাই আহে। এইটো 100টা আহিবই, এইটো 100টো আহিবই। স্কোৱাৰত লিখিলোঁ, এইটো স্কোৱাৰত নাই লিখা। আৰু এইকণ মই প্লাছত লিখিছোঁ যদি এই চিনকেইটা চাই থাকা, এইটো কিহত লিখিব লাগিব, -5, এইটো কিহত লিখিব লাগিব, মাইনাছ, গম পাইছা নে? -4 আছে যে, এনেকৈ -4 -5 -4, বুজি পাইছা? মাইনাছ প্লাছ, 4 5 গুণ 20, বুজি পালা? এইটো -5 -4, এইটো কিমান হ'ল, -9 ইয়াক পূৰণ কৰিলে কিমান হ'ব, 900, -900, আৰু এইটোৰ পৰা গৈ পালোঁগৈ এইটো। ঠিক তেনেকৈ আমাৰ 3 নম্বৰটো কৰিবলৈ যাওঁতে 104 যোগ 96, গতিকে 100 যোগ 4, 100 বিয়োগ 4, 100 বিয়োগ 4 মানে 96, 100 যোগ 4 মানে 104। এইটোত আকৌ তোমালোকে এটা ঘটনা দেখিছা। কি ঘটনা দেখিছা, 100 একেই আছে, 4 4 একেই আছে, এইটো প্লাছ আছে, এইটো মাইনাছ আছে, আৰু এইটো তোমাৰ হৈ আছে গৈ আমাৰ অভেদটো উইটো। বুজি পাইছা, কৈ নাথাকোঁ। গতিকে এইটোত আমাৰ কি হ'ব, x² y², তাৰমানে এইটো x বুলি ভাবি থাকাচোন, এইটো গোটেইটো x², এইটো গোটেইটো y², বুজি পালা? x² y², এইটো নহয় জানো, xত কোন আছিলে, এইটো 100হে আছিলে, সিমান কণী আছে। ৱাইত কোন আছিলে, ৱাইত কি আছিলে, 4 আছিলে। এইটোক দুবাৰ পাতি দিব লাগে, এইটো দুটা দেখিছা নাই, কৰিবলৈ ভাল। 1ৰ পিঠিত শূন্য থাকিলে আমাৰ কৰিবলৈ ভাল। 4 4 গুণ 16, গতিকে ইমানৰ পৰা বিয়োগ কৰিলে এইটো তাৰ উত্তৰ। আমাৰ আহিলোঁ প্ৰশ্ন নম্বৰ 3, উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা। উৎপাদক বিশ্লেষণ কৰা মানেনো কিনো, সেইটোৱে প্ৰথম কথা জানিব লাগিব। উৎপাদক বিশ্লেষণ আৰ্থক কৰা। উৎপাদক বিশ্লেষণ কৰা বুলি ক'লে সদায় মৌলিক উৎপাদকত বিশ্লেষণ কৰা বুজায়। এতিয়া আৰ্থক উৎপাদকত বিশ্লেষণ কৰা বুলি ক'লে মই এটা চিম্পুল 2 পূৰণ 4 এইটো পাতি দিলোঁ, এইটো উৎপাদক বিশ্লেষণ হ'ল নেকি, নাই হোৱা। এইটোক 4টোক আকৌ ভাঙিব পাৰি, মানে কি হ'ব, 2 পূৰণ 2। ইয়াত আৰু ভাঙিব পাৰি জানো, ইয়াক ভাঙিব পাৰি কাৰণে মই আকৌ এবাৰ ভাঙি দিলোঁ, ইয়াক আৰু ভাঙিব নোৱাৰি, তাৰ মৌলিক সংখ্যাত পৰিলেগৈ। আৰু উৎপাদক বিশ্লেষণ কৰা মানে এনেকৈ পূৰণফলত লিখিব লাগে, পূৰণফলত এনেকৈ লিখিব লাগে আৰু ইয়াক ভাঙিব পৰা নাযায়। এই আৰ্থক উৎপাদকত বিশ্লেষণ কৰিলে 2 × 2 × 2, কথাটো সেইটো হৈছে। এই উৎপাদক বিশ্লেষণ কৰা, এতিয়া তোমালোকে এই এনেকুৱা বীজগণিতীয় যিবিলাক ৰাশি আছে, এই ৰাশিটোক উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে কি কৰিব লাগিব, নিশ্চিতভাৱে এনেকৈ পূৰণত লিখিব লাগিব। আৰু শেষত গৈ মই এইটো লিখি দিছোঁ, চোৱাচোন, এইটো এটা পূৰণ, এইটো এটা, এই মাজত যোগ আছে কিবা আছে, এইটো বাদ দিয়া, এইকণৰ পৰা এইকণলৈকে এটা, এই পৰা এটা, এইকণত কি আছে, এইকণত পূৰণ আছে, কথাটো সেইটোৱে। পূৰণত লিখিম না, এই পূৰণত লিখিব লাগিব। পূৰণত লিখিলেহে উৎপাদকত বিশ্লেষণ হয়। আৰু এনেকুৱা পূৰণত লিখিব লাগিব যাক নেকি ভাঙিব নোৱাৰি। ইয়াক আকৌ এইটো পূৰণতে লিখিছিলোঁ, কিন্তু ই উৎপাদকত বিশ্লেষণ হোৱা নাই বুলি ক'লোঁ, গম পালানে? ইয়াক আৰু ভাঙে যে, সেই ভাঙিব পৰা অৱস্থাত হৈ থাকিলে ইয়াক উৎপাদক বিশ্লেষণ কৰা হৈছে বুলি নকয়। গতিকে আমাৰ এই ৰাশিটো পূৰণত আমাৰ যোগত আছে, এনেকৈ লাগিহে আছে, পূৰণত মানে এনেকৈ পূৰণত লিখি দিব লাগে।
এতিয়া আমি পূৰণত লিখিম এইটো লিখোঁতেনে এটা সাৱধান তোমালোকে আমাৰ ফৰ্মুলাবিলাক কিছুমান জানা যেনে এইটো ফৰ্মুলা জানা a+b হোল স্কোৱাৰ মানে কি a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ ঠিক তেনেকৈ এইটোক আমাৰ a স্কোৱাৰ মানে এইটো এনেকৈ দেখিবা a স্কোৱাৰহে দিছোঁ দেখিছানে এই টুৱাইছ a এটা টুৱাইছ ab এনেকৈ দেখি থাকিবা এইটো b স্কোৱাৰ হ'ল তাৰপিছত এইটো চব প্লাছ চিহ্নত আছে কাৰণে এইটো a+b হোল স্কোৱাৰ এনেকৈ দেখি থাকিব আৰু এটা আমাৰ এইটো প্লাছত এটা মাইনাছ ফৰ্মুলা আছিলে মনত আছে গতিকে এইটোকো তেনেকৈ আমাৰ মাইনাছ ফৰ্মুলা হোল স্কোৱাৰত আমি লিখিম কথাটো সিমানকণেই এইটো একো আমাৰ টান নহয় অকণমান এনেকৈ টেকনিকত মনত ৰাখিবা হোল স্কোৱাৰ এনেকৈ মনতে এই আইডিয়াটো লৈ ল'বা এইটো ৰূপ এটা মই দি দিবলৈ চেষ্টা কৰিছোঁ এনেকৈ কৰিলে তোমালোকৰ টান নহয় কেলৈ টান নহয় অংকবিলাক কৰি থাকিলে গম পাই যাবা কিয় মই এনেকৈ কৈ আছোঁ এইটো a স্কোৱাৰ বুলি ভাবি থাকা এইটো টুৱাইছ ab এইটো a আহিলে a এইটো b আহিলে b কথাটো সিমানকণেই a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ a মাইনাছ b হোল স্কোৱাৰ কথা সিমানেই ইয়াত আমাৰ এইটোক তেনেকৈ আমি হোল স্কোৱাৰ দেখিছোঁ নেকি এইটো টুৱাইছ abত আমি দেখিছোঁ নেকি আৰু গোটেইগাল প্লাছত আছে আমি এনেই গম পালোঁৱেই আৰু এইটো কিহত আছে প্লাছ ফৰ্মুলাত আছে গতিকে এইটো হোল স্কোৱাৰত লিখিব পাৰি নেকি পাৰি এইটো 9 এইটো ব্ৰেকেটৰ ভিতৰত যদি লিখোঁ এইটো 3 আহিব 3 গুণ 9 3 আহিব এক্স স্কোৱাৰ গতিকে অকলে এক্স আহিব এইটো y এইটো y আহিব বুজি পালা এইটো a যদি হয় এইটো b হ'লে এইটোত কোন আহিব 3x আহিব এইটো কোন আহিব y আহিব বুজি পালা শেষেই হ'ল নাই এতিয়া এনেকৈ লিখোঁতো নে আকৌ এই বস্তুটো পালোঁ নে নাপালোঁ ইয়াত চাই দিয়া 3 গুণ 6 xy 6xy বুজি পালানে এইটো এতিয়া এইটো কৰিবলৈ যাওঁতেনে কি কৰিব লাগে এইটো হোল স্কোৱাৰত আমি বস্তুটো বনাব পাৰোঁ নে নোৱাৰোঁ এইটো আৰু এইটো ইম্পৰ্টেণ্ট এই দুটা জানিলে টুৱাইছ abটো এনেই জানি যায় গতিকে আমি এইটো যদি আমি বনাব পাৰিলোঁ ইয়াৰ লগত মিলিয়ে গ'ল তেতিয়াহ'লে এইটোৰ পৰা আমি এইটো ৰূপ আমি পাই গ'লোঁ তাৰমানে a+b হোল স্কোৱাৰ a+b a কোন আছে 3x y কোন আছে b কোন আছে y আছে হোল স্কোৱাৰত লিখি দিলোঁ এতিয়া ঘটনাটো কি হ'ল এইটো এটা হোল স্কোৱাৰত পৰিলে এইটো হোল স্কোৱাৰ মানে কি এনেকুৱা দুটা পূৰণত আছে কথাটো সেইটোহে বুজাই আছে এইটোৱে এই হোল স্কোৱাৰটো এই এনেকুৱা দুটা এই এনেকুৱাটোৰ ভিতৰত কোন আছিল এই দুটাহে আছিল বুজি পালা এইটো 3x আৰু এইটো y 3x এইটো y বুজি পালা এতিয়া যে মই এনেকৈ লিখিলোঁ এইটো উৎপাদকৰ বিশ্লেষণ হ'ল নে নাই হ'ল এইখনো কোন আছে পূৰণ আছে বুজি পাইছানে এইটো নিচিনা পূৰণত লিখিব পাৰিলোঁ আৰু ইয়াক ভাঙিব পাৰি জানো নোৱাৰি গতিকে ইয়াৰ পৰা আমি গম পালোঁ উৎপাদকৰ বিশ্লেষণ হৈ গ'ল তাৰপিছত আমাৰ 2 নম্বৰটোলৈ গুচি গ'লোঁ এইটো টাৰ্গেট কৰোঁতেনো সেই একেই টাৰ্গেট এইটো হোল স্কোৱাৰত আৰু এইটো হোল স্কোৱাৰত লিখিব পাৰি নেকি একক আৰু এনেই পাৰি এইটো আৰু 2y হোল স্কোৱাৰত লিখিব পাৰি a স্কোৱাৰ b স্কোৱাৰ পাই গ'লোঁ তেতিয়াহ'লে আমাৰ ৰূপৰেখাটো এইটো এনেকৈ পাতিয়ে ল'ব লাগে সদায় পাতিয়ে কৰিব মই যেনেকৈ পাতিছোঁ তেনেকৈ পাতি অলপ দিন প্ৰেক্টিছ কৰাৰ পিছত এতিয়া চিধা কৰিব পাৰিবা যেতিয়া এক্সপাৰ্ট হৈ যাবা এতিয়া এইটো কোন আহিব এইটো প্ৰথমটোত আমাৰ 2y আহিব পিছতো কোন আহিব 1 হ'ব এতিয়া আমাৰ এইটো পূৰণ কৰি চোৱা এইটো মিলিছে নে নাই এইটো মাইনাছ চিন আছে 2 দুগুণ 4y ঠিকে আছে তেতিয়াহ'লে এইটোক যদি এনেকৈ লিখিব পাৰোঁ এইটোৱে আমি দেখি গ'লোঁ এইটো ৰূপটো এইটোৱে আমাৰ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাটো আছিল গতিকে a মাইনাছ b হোল স্কোৱাৰ মানে এইটোত আহিব একটো ইয়াত আহিব হোল স্কোৱাৰ এনেকুৱা হোল স্কোৱাৰ মানে কি এনেকুৱা দুটা পূৰণ এনেকুৱা দুটা ইয়াত পূৰণ এই এনেকুৱাটোৰ ভিতৰত কোন আছিল 2y মাইনাছ 1 গতিকে এইটো কিয় লিখিলোঁ পূৰণত লিখিলোঁ উৎপাদকৰ বিশ্লেষণ তাৰমানে হ'ল ঠিক তেনেকৈ এইটোকো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো আকৌ ফৰ্মুলাটো কিহৰ নিচিনা এইটো নিচিনা এইটো অভেদটো আমাৰ মনত ৰাখিব লাগিব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো সদায় পঢ়া টেবুলৰ ওচৰত এনেকৈ ফৰ্মুলাবিলাক হেং আপ কৰি ৰাখিব লাগে পটাপট আমাক চাব লাগে এনেই চাই থাকিব লাগে বাৰে কেতিয়াবা ভাত খাবলৈ যাওঁতেও এনেই চাব লাগে ক'ৰবালৈ বাহিৰলৈ যাওঁতেও এনেই চাব লাগে তেতিয়া তেনেকৈ মনত ৰয় সেইবিলাক গতিকে এইটো অকণমান কিনো a+b ইনটু a মাইনাছ b মানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ গতিকে এইটো স্কোৱাৰ মাইনাছ এইটো হোল স্কোৱাৰ লিখিব পাৰি নেকি আমি বনাই ল'ব লাগিব প্ৰথম এইটো x স্কোৱাৰ এইটো y/10 এইটো 100হে আছিল 10 স্কোৱাৰ মানে কি 10 গুণ 100 নহয় জানো yহে লিখিলোঁ y হোল স্কোৱাৰ y স্কোৱাৰ গতিকে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে কি a+b ইনটু a মাইনাছ b এই এনেকৈ দেখি থাকিব লাগে প্ৰথম এইকণে a+b লিখিম এইকণে a মাইনাছ b লিখিম ইয়াত কোন আছে x আছে b কোন আছে y/10 আছে বুজি পাইছা এনেকৈ y/10 সেইটো এইটো পূৰণত লিখি দিলোঁ যে উৎপাদক বিশ্লেষণ হৈ গ'ল
এতিয়া আহিলোঁ আমি প্ৰশ্ন নম্বৰ 4 উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। বিস্তাৰ কৰা মানে কিনো? বিস্তাৰ কৰা মানে সিঁচি দিয়া, বহলাই দিয়া। এইটো আমাৰ ফৰ্মুলা দিছে আমাৰ গোটেইকেইটা প্লাছত 3টা আছে। এইটো 1 2 3টা হোল স্কোৱাৰত। গতিকে এই 3টা হোল স্কোৱাৰত লিখা ফৰ্মুলাটো হ'ল এইটো ভেৰি চিম্পুল, একেবাৰে সহজ। এই 3টাকে স্কোৱাৰ এবাৰ এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ লিখিলোঁ নে? তাৰপিছত দুবাৰ 2 ইনটু এক্স ৱাই দুবাৰ, 2 ইনটু ৱাই জেড দুবাৰ, 2 ইনটু জেড এক্স, এনেকৈ আকৌ এইটোক আকৌ এনেকৈ দেখি থাকিব লাগে। এই কিবা এটা আছে 3টা এনেকৈ থাকিলে প্ৰথম 3টা হোল স্কোৱাৰত প্লাছত লিখিব লাগে। বুজি পাইছা? এইটো যি থাকে স্কোৱাৰ এবাৰ যোগ কেইটা আছে? 3টা আছে। সেই 3টা 3বাৰ লিখি ল'ব লাগে। তাৰপিছত কি কৰিব লাগে? 2 ইনটু 1 2, 2 ইনটু 1 2, 2 ইনটু 1 2। বুজি পাইছা? এনেকৈ দেখি থাকিব লাগে। যোনে দেখিব বুজি পাইছা সি সহজ পাব। আৰু এই বস্তুটো ইয়াত মই এনেকৈ লিখি ল'লোঁ। মই একোৱেই নাই লিখা, দেখিছানে? এইটোৰ পৰা মই এনেকৈ এইটো 3বাৰ মই লিখি ল'লোঁ। এইটো স্কোৱাৰ তাৰপৰা 2 ইনটু 2টা 2 ইনটু 2টা 2 ইনটু 2টা কেইবাৰ আহে? 3বাৰ আহে। ভেৰি চিম্পুল। ইয়াত কোন আছিল? এক্স আছিল। পিছতো কোন আছিল? 2y আছিল। দেখিছা? 4z আছিল। যেনেকৈ আছিল আকৌ এইটো এনেকৈ কৈ থাকোঁ নাই এক্স ৱাই জেড এই এটা ক্ৰমত। যদি এ বি চি থাকে এনেকৈ ক্ৰমত গাই থাকিব লাগে, আমাৰ ঘড়ীৰ নিচিনাকৈ এ বি এই টুৱাইছ এ বি বি চি চি এ এনেকৈ ঘূৰি থাকিব লাগে। এক্স ৱাই ৱাই জেড জেড এক্স। বুজি পাইছা? এইটো ক্ৰমত ঘূৰি থাকিব জানিব লাগে আৰু সেইটো নিয়মতে আমি গৈ থাকিম। এতিয়া আমাৰ এইটোত কোন আহিব? প্ৰথম দুটা আহিব এক্স 2y, তাৰপিছত 2y 4z। বুজি পাইছা? 2 4z, তাৰপিছত সেইটো এক্স। বুজি পাইছা? এইটো স্কোৱাৰ পালোঁৱেই আমি। 2 স্কোৱাৰ মানে 4, ৱাই স্কোৱাৰ মানে ৱাই স্কোৱাৰ, 4 4 গুণ 16 জেড স্কোৱাৰ, 2 2 গুণ 4 এক্স ৱাই 4 এক্স ৱাই, 2 2 গুণ 4 4 4 গুণ 16 16 ৱাই জেড হ'ল 2 4 গুণ 8 জেড এক্স 8 8 জেড এক্স। পিছৰটো ঠিক তেনেকৈ এইটো 3টা হোল স্কোৱাৰত আছে। ভেৰি চিম্পুল। প্ৰথম 3টা স্কোৱাৰত এবাৰ লিখিলোঁ, তাৰপিছত 2টা 2টা 2টা। গতিকে প্ৰথমটো কোন আছিল? এতিয়া তোমাৰ এইবিলাকত আমাৰ প্লাছ আছিলে, চিন্তা নাছিলে। ইয়াত মাইনাছ আছে নহয়, মাইনাছ থাকিলে মাইনাছ যাবে, যেনেকৈ আছে তেনেকৈ পাতি দিব। 2x ইয়াত প্লাছ আছে গতিকে প্লাছত থাকিব, এইটো প্লাছত আছে প্লাছত থাকিব। বুজি পাইছা? এই পাতোটোনে সাৱধান। এইকণত তেতিয়াহ'লে প্ৰথম এইটো মাইনাছতে লিখিব লাগিব 2x 3y হ'ল, তাৰপিছত 3y তাৰপৰা 3y 2z মাইনাছ 2x। এই এনেকৈ বেকেট লিখি লোৱাৰ কাৰণে মই লিখোঁতো এতিয়া ভাল হৈছেনে? এইটো ভুল কোনো কাৰণতে হ'ব নোৱাৰে। তাৰপিছত এইটো বেকেটটো খুলি পাতিহে দিয়ে আৰু মাইনাছ দুবাৰ পূৰণ 2 দুবাৰ পূৰণ এক্স দুবাৰ পূৰণ মাইনাছ মাইনাছে প্লাছ প্লাছ 2 2 4 এক্স স্কোৱাৰ হ'ল। গতিকে আমাৰ এইটো হৈ গ'ল। তাৰপিছত 3 3 3 গুণ 9 9y স্কোৱাৰ, এইটো হৈ গ'ল। 2 2 দুবাৰ পূৰণ 4 জেড স্কোৱাৰ, এইটো হৈ গ'ল। তাৰপিছত এইটো চিনটো সদায় আমাৰ চিন পূৰণ কৰে প্ৰথম, তাৰপিছত আখৰ সংখ্যা পূৰণ কৰিব, তাৰপিছত আখৰ মানে এইবিলাক চলকৰ কথা কৈছোঁ। এইটো প্লাছ আছে মাইনাছ আছে, গতিকে প্লাছে মাইনাছে কি হ'ব? মাইনাছ 2 2 4 3 12 এক্স ৱাই ইয়াত চিন প্লাছত আছে, প্লাছত 2 3 6 2 6 12 ৱাই জেড প্লাছ আছে মাইনাছ মাইনাছ 2 2 4 2 4 গুণ 8 হৈ গ'ল জেড এক্স তাৰ হ'ল এইটো উত্তৰ। এই 3টা হোল স্কোৱাৰত ভেৰি চিম্পুল। এইটো আমাৰ ঠিক এনেকৈ 1টা স্কোৱাৰ 2টা স্কোৱাৰ 3টা স্কোৱাৰ, তাৰপৰা ডাবুল এবাৰ ভেৰি চিম্পুল। বুজি পাইছা? নিশ্চয় এইটো টান পোৱা নাই চাগে। তাৰপিছত আৰু এইটো যি আছে আমাৰ 1/4 পাতি দিয়া। এইটো কি আছিলে? এইটো আকৌ পাতোতে সাৱধান, এইটো আকৌ তোমাৰ মাইনাছত আছিল, মাইনাছডাল পাতিব লাগিব 1/2b, এইটো 1, এইটো 1/4
এইটো -1/4a 1/2b বুজি পাইছা -1/2b 1 এইটো 1/4a হ'ল এইটো লিখাৰ পিছত এইটো 1 দুবাৰ পূৰণ 1 4 4 গুণ 16 এইটো আমাৰ এইটো থাকি গৈছে a স্কোৱাৰ হ'ল তাৰপৰা মাইনাছে মাইনাছে প্লাছ 1 এবাৰ 1 2 দুবাৰ 4 b স্কোৱাৰ b হ'ল স্কোৱাৰ এইটো হৈ গ'ল এইটো 2 এইটো কেনচেল হ'ব 2 আমাৰ এইটো 2 কেনচেল হ'ব 1/4 থাকিলে 1/4 থাকিলে a b বুজি পাইছা এইটো ঠিক তেনে 2 কেনচেল গ'ল মাইনাছ চিনত থাকিলে মাইনাছ b দেখিছানে মাইনাছ b টো থাকিলে এইটো তাৰপৰা 2 এইটো 2 এবাৰ যায় 2 4 দুবাৰ যায় গতিকে 1/2 a এইটো হ'ল তাৰ উত্তৰ তাৰপিছত মই আকৌ আমাৰ 4 নম্বৰটো আচলতে নকওঁ বুলি ভাবিছিলোঁ কিন্তু কৰি দিছোঁ আকৌ এবাৰ চাই লোৱা এইটো তিনিটা আছে এবাৰ দুবাৰ তিনিবাৰ দুবাৰ এবাৰ তিনিবাৰ হ'ল ভেৰি চিম্পুল প্ৰথমতে কোন আছে 3a কিহত আছে প্লাছত আছে 3a তাৰপাছত এইটো 7b বুলি লিখোঁতে সাৱধান -7b এইটো লিখোঁতেও সাৱধান -c সেইটোৱে কথাটো সিমানেই 3a -7b -7b -c আৰু 3a এইটো ব্ৰেকেটটো খুলি দিলে আমাৰ কি হ'বগৈ গৈ 3 3 গুণ 9a স্কোৱাৰ 9a স্কোৱাৰ মাইনাছে মাইনাছে প্লাছ 7 7 49 b স্কোৱাৰ বুজি পাইছে মাইনাছে মাইনাছে প্লাছ c স্কোৱাৰ বুজি পাইছে মাইনাছ চিন এডাল আছে প্লাছে মাইনাছে মাইনাছ 2 6 7 42 a b বুজি পাইছে প্লাছে মাইনাছে মাইনাছে প্লাছ মাইনাছ দুবাৰ আছে মাইনাছে মাইনাছে প্লাছ 2 7 14 b c এইটো মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 c a এইটো হ'ল তাৰ উত্তৰ একেধৰণে আমাৰ উৎপাদক বিশ্লেষণ কৰা 5 নম্বৰ প্ৰশ্নটোত আমি পালোহি আহি এইটো গোটেইটো আমাৰ দিয়া আছে এইটো আমাৰ উৎপাদকত বিশ্লেষণ কৰিব লাগে প্লাছ মাইনাছত আছে এতিয়া আমি ইয়াৰ আগৰ যিখিনি অংক কৰিছিলোঁ সেই অংকখিনি কি এইটো আগৰ অংকখিনি কি আছিলে এইটো আছিলে না এইটো এই ডাঙৰটোৰ পৰা ওলোটাই এইটো পাম এইটোক দুবাৰ লিখি দিম পূৰণত হৈ যাব কথাটো সেইটো ইয়াত এই গোটা বস্তুটো প্ৰথম আছিল বহলাই লিখিলোঁ কিন্তু বহলোৱা বস্তুটো এইবাৰ প্ৰথম আছে বহলকৈ আছে বুজি পাইছা গতিকে বহলকৈ আছে তাৰ পৰা চুটিটো পামগৈ আৰু এইটো কি আছিলে গতিকে আমাৰ যি আছে নাই আছে তোমালোকৰ অংক কিতাপখন এনেকৈয়ে থাকিব এইটো স্কোৱাৰ এবাৰ এটা স্কোৱাৰ এবাৰ 3বাৰ স্কোৱাৰ লিখিলোঁ 2 লগত এটা এবাৰ 2 লগত দুটা এবাৰ 2 লগত এইকেইটাই থাকিব বেলেগ বস্তু একো নাথাকে গতিকে এই বস্তুটোৰ পৰা এইটো পামগৈ এইটো হোল স্কোৱাৰত লিখিব পাৰি নেকি 4x স্কোৱাৰক এইটো হোল স্কোৱাৰত লিখিব পাৰি নেকি এইটো 2x লিখিলে হোল স্কোৱাৰত হয় নহয় 2 2 4x স্কোৱাৰ বুজি পালা এইটোত কি হ'ব তেতিয়াহ'লে এইটো 3 হ'ব এইটো y হ'ব বুজি পাইছা এইটো 16 মানে কি হ'ব 4 হ'ব এইটো z স্কোৱাৰ গতিকে এইটো z হ'ব কিন্তু সাৱধান ইয়াত আমাৰ পিছৰ গিটাত কি আছে মাইনাছ আছে ক'ত আছে ইয়াত আছে মাইনাছ আমাৰ সব প্লাছত লিখি থোৱা আছিলে গতিকে ইয়াৰ কোনোবা এটাত মাইনাছ হ'ব এটা ক'ত মাইনাছ হ'ব আমি চাওঁচোন আমাৰ এই x y থাকোঁতে ইয়াত প্লাছ আছে x y থাকিলে প্লাছ হয় ইয়াত মাইনাছ কিয় কোনোবা এটা কমন হৈ আছে কোন জেডটো আছে জেডটো ইয়াত জেড আছেনে নাই জেড য'ত আছে তাত মাইনাছ ডেট মিনছ এইটো ইয়াত মাইনাছ বুজি পালা এই 4z টো মাইনাছত লিখিব লাগিব তেতিয়া আমাৰ হৈ যাব গতিকে 4z টো মাইনাছত লিখিম এইটো দুটা প্ৰথম দুটা এইটো 2x তাৰপিছত কি হ'ব 3y হ'ল 3y এইটো 4z -4z বুজি পালা -4z গতিকে 2x আৰু এই বস্তুকেইটা ইয়াৰ পৰা ওলাইছে তোমালোকে চালে গম পাই যাবা এইটোৱে বুজি পালা কিন্তু মাইনাছটো ধৰা পেলাবৰ কাৰণে মই নিয়মটো শিকাই দিলোঁ এইটোত আখৰ কোন নাই জেডটো নাই ইয়াত জেড আৰু ইয়াত জেড দুইটাতে আছে আৰু দুইটাতে মাইনাছ আছে x y থাকিলে ইয়াত মাইনাছ নাই গতিকে সিহঁত দুটা মাইনাছ নহয় তাৰমানে
কোন মাইনাছ হ'ব লাগিব জেড মাইনাছ হ'ব লাগিব সেইটো ধৰা পেলাই ইয়াত এইটো মাইনাছত লিখি থৈ যাব লাগিব তাৰপিছত আৰু আমি গমেই পালোঁ আৰু এইটো প্লাছত লিখিম এইটো মাইনাছ প্লাছত লিখিম এইটো কিহত লিখিম মাইনাছত লিখিম এইটো হোল স্কোৱাৰ মানে কি এই গোটেইটো এবাৰ আৰু গোটেইটো এবাৰ বুজি পাইছা নাই এইটো উৎপাদকৰ বিশ্লেষণহে কৰিব লাগে তাৰমানে পূৰণত লিখিব লাগে এইটো এবাৰ এইটোকে আমি হোল স্কোৱাৰত বুলি ক'লে এবাৰ এবাৰ এইকণত কি লিখিম পূৰণ গতিকে উৎপাদকৰ বিশ্লেষণ হ'ল গতিকে আমাৰ এইটো কোন আছে 2x 3y - 4z 2x 3y - 4z বুজি পালা সেই তেনেকৈ এইটো তেনেকৈ ভেৰি চিম্পুল খুব সাৱধানে চোৱা এইটো অকণমান টান পোৱা নিচিনা লাগে আৰু এই তিনিটা হোল স্কোৱাৰত লিখিম হ'ল এই দুটাটো এইকেইটা কথা বুজি পালাই তাৰপৰা 2 লগত দুবাৰ কিন্তু ইয়াত চাই থাকোঁতে তুমি মাইনাছ ক'ত দেখিছা ভালকৈ চাই থাকা ইয়াত দেখিছা মাইনাছ কি আছে তাত এক্স ৱাই আছে ইয়াত দেখিছা মাইনাছ কি আছে এক্স জেড আছে মাইনাছ চিনটো ইয়াত আছে এক্স ৱাই আৰু ইয়াত আছে এক্স জেড তাৰমানে কোন কমন হৈ আছে এক্সটো কমন হৈ আছে এইটোতো প্লাছ আছে বুজি পাইছানে তেতিয়াহ'লে এক্সটো মাইনাছত লিখিব লাগিব ডেট মিনছ এইটো মাইনাছত হ'ব লাগিব এতিয়া এইটোক আকৌ হোল স্কোৱাৰ এইটোতো মাইনাছ হ'ব বুলি আমি গম পালোঁ এতিয়া হোল স্কোৱাৰত লিখিবলৈ হ'লে এইটোতো আমাৰ 4 আছিলে কাৰণে 2 লিখিছিলোঁ এতিয়া এইটো হোল স্কোৱাৰত লিখিবলৈ হ'লে কি হ'ব লাগিব √2 কথাটো কৈ থৈ যাওঁ √2 হোল স্কোৱাৰ মানে কিনো √2 দুটা তাৰমানে √2 × √2 তাৰমানে √4 তাৰমানে কি 2 হয় নাই 2 পৰা এনেকৈ হোল স্কোৱাৰ লিখিলে 2 ওলাব কথাটো সিমান তাৰমানে √2 হোল স্কোৱাৰ মানে কি 2 হ'ল এনেকৈ সেইটো কাৰণে লিখিব পাৰি এইটো এক্স এইটো হৈ গ'ল এইটো ৱাই এইটো 8 এইটো 8 আছে নহয় এইটো কেনেকৈ কৰিম মই এইফালে দেখাই দিছোঁ এইটোক হোল স্কোৱাৰত লিখিব লাগে গতিকে হোল স্কোৱাৰ লিখিবলৈ হ'লে আমাৰ 8 সমান কি 2 পূৰণ 2 পূৰণ 2 গতিকে আমাৰ হোল স্কোৱাৰত লিখিবলৈ হ'লে এইটো আমাৰ কি গম পাম আৰু এইটো √2 হোল স্কোৱাৰত যদি লিখোঁ এইটো 2 2 × 4 এইটোৰ পৰা 2 এইটো 4 পূৰণ √2 পৰা মই এতিয়া দেখাই দিছিলোঁ এইটো 2 এটা ওলাব গতিকে 8 বুজি পালা 8ক আচলতে 2√2 বুলি লিখিব পাৰি 8ক 2√2 এইটো কি আছে জেড এই তিনিটা উলিওৱাৰ পিছত আৰু এইবিলাক আৰু সহজ আৰু এই প্ৰথমতে এইটোকে এবাৰ তাৰমানে মাইনাছ √2x তাৰপিছতো y এইটো y তাৰপিছতো 2√2 এইটো কি জেড 2√2z 2√2z তাৰপিছত এইটো মাইনাছ √2x তাৰপিছত এইটোক হোল স্কোৱাৰ এইটো ফৰ্মুলা হৈয়ে গ'ল নহয় a² + b² + c² + 2ab + 2bc + 2ca তেনেকৈ হৈ গ'লে এইটো হোল স্কোৱাৰত লিখিব পাৰি এইটো হোল স্কোৱাৰত লিখিব পাৰি বুলি ক'লে এইটো এবাৰ এনেকুৱা কেইটা আছে দুটা আছে বুজি পাইছা এইটো কোন আছে এইটো -2x + y + 2√2z -2x + y + 2√2z এইটো ইনটু এইটো উৎপাদকত বিশ্লেষণ কৰা হ'ল তাৰপিছত আহিলোঁ আমাৰ ঘন কৰিবলৈ কুৱেশ্যন নম্বৰ 6টোত আমাক ঘন বিস্তাৰিত কৰিব কৈছে এই ঘন এইটো কিউবটোক ঘন বুলি কয় অসমীয়াত এইটো ঘন 3বাৰ কৰিবলৈ হ'লে তোমালোকে ফৰ্মুলা জানাই আৰু এইটো আমাৰ ফৰ্মুলাটো কি আছিলেনো ফৰ্মুলাটো এইটো নহয় জানো মই আকৌ এবাৰ দেখাই দিছোঁ এইটো x + y হোল কিউব মানে কি a³ + 3 প্লাছত থাকিলে এইটো কিউবত এবাৰ এইটো কিউবত এবাৰ এইটো তাৰ মনত ৰাখিবা তাৰপিছত 3 এইটো এক্স ৱাই চব ঠিকে আছিল চব প্লাছত হৈ আছে এই প্ৰথমটো স্কোৱাৰ আহে পিছৰটোত স্কোৱাৰ আহে আৰু তাকে আমাৰ ৰূপটো মই এনেকৈ দেখাই থাকোঁগৈ এইটো মানে এইটো মানে 3 এনেকৈ দেখি থাকিবা এনেকৈ দেখি থাকিলে অংক কৰিবলৈ ভাল দেই এনেকৈ কৰিবলৈ সহজ তাৰপৰা এইটো আকৌ প্লাছত আছে এইটো আকৌ মাইনাছ ফৰ্মুলা এটাও আছে গতিকে এই চব একেই মাইনাছটো আমাৰ এই মাইনাছ ফৰ্মুলাত চব বাদ বাকী আমাৰ এই কোণত এইটো প্লাছ আহে
3xy স্কোৱাৰত এইটোত প্লাছ আহে বাদ বাকী এইটো মাইনাছ এইটো মাইনাছ গতিকে বুজি পাইছা আকৌ এইটো এনেকৈ লিখা মানে এইটো ইয়াতে দেখি থাকিব আৰু এইটো কিউব 3 এইটো স্কোৱাৰ এটা 3 এইটো বি স্কোৱাৰ এইটো কিউব এইটো দেখি থাকিবা এনেকৈ আমি কৰিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আমাৰ প্ৰথমটো কি কৈছে আমি চাওঁ এইটো আমাৰ 2x + 1 গতিকে এই কিউব এবাৰ 3a স্কোৱাৰ বি বুজি পাইছা এইটো মই দেখি থাকিবলৈ কৈছোঁ ন এইটো কিউব এবাৰ এইটো কিউব এবাৰ তাৰপৰা 3ত আহিব তাৰে প্ৰথম দুটা আহিব প্ৰথমটোত স্কোৱাৰ লিখিম পিছৰটোত স্কোৱাৰ লিখিম এতিয়া সেইটো মতেদি আমি লিখি যদি দিওঁ ইয়াত কোন আহিব প্ৰথমটো আহিব এইটোত প্ৰথমটো আহিব এইটো গীটাত কোন আহে পিছৰটো আহিব এইটো প্ৰথমটো আহিব এইটো পিছৰটো কোন আছে 1 আছে ভেৰি চিম্পল এইটোৰ পৰা ভাঙি দিলে 2 তিনিটা পূৰণ কৰিলে 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 দুগুণ 8 এক্স কিউব হৈ গ'ল 2 দুগুণ 4 4 তিনি গুণ 12 এক্স স্কোৱাৰ একটো আছেই আৰু এইটো হৈ গ'ল 1 3 6 6 গুণ 6 6 হৈ গ'ল 1 কিউব মানে 1 বুজি পাইছা এইটো আমাৰ কৰিলে কি হ'ব এইটো আমাৰ যদি কৰি দিওঁ এইটো ভেৰি চিম্পল একেধৰণে আমাৰ কিউব এবাৰ লিখিম এইটো কিউব বুজি পাইছা আৰু নাই পোৱা জানো এইটো আমাৰ এক্সটো এবাৰ আহিব এইটো এক্স তাৰপিছৰটোত কোন আহিব 2/3y কিউব 2/3y হ'ল এইটোৰ পৰা আমাৰ 2 তিনিটা পূৰণ কৰিলে 8 3 তিনিটা পূৰণ কৰিলে 27y কিউব এইটো আমাৰ 3 3 গুণ 9 3য়ে 9 কাটিলে 3 হয় তলত এইটো 2 দুবাৰ 2 দুগুণ 4 xy স্কোৱাৰ এইটো 3য়ে কেঞ্চেল গ'ল 2 থাকিলে 2x স্কোৱাৰ y এক্স কিউব বুজি পাইছা এইটোক তোমালোকে অকল যে এনেকৈ কৰিব লাগিব সেইটো কথা নাই এইটো এনেকৈও কৰিব পাৰা চিধা মই এইটো আকৌ এবাৰ কৰি দিছোঁ এই অংকটো এনেকৈও কৰিব পাৰা ভেৰি চিম্পল এইটো কি আমাৰ এইটো কৰা নিয়মটো মই এইটো দেখালোৱেই আমাৰ এনেকৈও কৰিব পাৰা এইটো আমি জানোৱেই ফৰ্মুলা হিচাপে আমি কেনেকৈ জানো এইটো আমাৰ মাইনাছ ফৰ্মুলা গতিকে আমাৰ এইটো মাইনাছ ফৰ্মুলাটো আমাৰ কৰিলে কিউব এক্স কিউব মাইনাছ 3a স্কোৱাৰ এক্স স্কোৱাৰ ৱাই গতিকে এই এক্স স্কোৱাৰ ৱাই মানে এনেকৈ লিখি দিলা প্লাছ 3x ইনটু 2/3y হোল স্কোৱাৰ মাইনাছ এনেকৈ চিধা এনেকৈ লিখি উত্তৰ একেটাই হয় আৰু এটা ধৰণে মই এইটো কৰিব বিচাৰিছোঁ এইটো মই চব প্লাছত লিখিছোঁ মই প্লাছ ফৰ্মুলা এটা শিকাইছিলোঁ ন এইটো মাইনাছত যদিও আছে তোমালোকে যেনিবা প্লাছত লিখিলা মই এইটো প্লাছত লিখি দিছোঁ মন কৰিছানে এইটো চব প্লাছত লিখা আছে মই শিকাই আছিলোঁ যে এনেকৈ যি এন থাকক হোল স্কোৱাৰ লিখিলে এইটো হোল কিউব প্লাছ 3 এইটো স্কোৱাৰত দুবাৰ এইটো পিছৰটো এইটো হোল স্কোৱাৰ ইয়াত ভেৰি চিম্পল এই গুটিকালত যদি প্লাছত পাতা তেতিয়াহ'লে তোমালোকে খেয়াল কৰিবা এই বস্তুটো এনেকৈ আহিব চিনবিলাক অনুসৰি ইয়াত বহিব এইটো মাইনাছত বহিব 2/3 প্লাছত লিখিছা যে গতিকে এইটো মাইনাছত 2/3y মাইনাছত 2/3y মাইনাছত 2/3y এনেকৈ বহিব তাৰপৰা উত্তৰটো একেটাই হ'ব কিন্তু এটা কথা তোমালোকে এই যে ইয়াত কৰি দিয়া এইটো মাইনাছ ফৰ্মুলাটো ব্যৱহাৰ কৰোঁতেনে এই চিনকেইটা মই পতা নাই দেখিছানে 2/3 বুলি কওঁতে ইয়াত মাইনাছটো নাই এই যেতিয়া প্লাছত পাতি কৰোঁ তেতিয়া চিনকেইটা বহুৱাই লৈ কৰিব লাগিব যদি ফৰ্মুলা হিচাপে কৰা তেতিয়া চিনবিলাক নাহে সেই ডিফাৰেঞ্চটো কিন্তু মনত ৰাখিবা গোটেই প্লাছত দি কৰিলা মাইনাছত আছিলে গতিকে এই য'ত মাইনাছত আহে তেনেকৈয়ে বহাই দিবা যদি তোমাৰ মাইনাছত ফৰ্মুলাটো পাতিয়ে কৰিছা তেতিয়াহ'লে এইবিলাকত মাইনাছ চিন আকৌ দিব নালাগে সেই ডিফাৰেঞ্চটো মই বাৰে বাৰে কৈছোঁ ছাত্ৰ ছাত্ৰীসকলে সেইকণ অকণমান ভুল কৰে সেইটো কাৰণে মই জোৰ দি কৈছোঁ তোমালোকে এনেকৈ নকৰিবা বুজি পাই লোৱা বুজি ল'বা এইটো বুজা মই 3বাৰ দেখুৱালোঁ 3বাৰ কৰা নিয়মটো শিকি লোৱা বাৰে বাৰে কৰা এক্সপাৰ্ট হোৱাৰ পিছত এনেই পাৰি যাবা সহজ নিয়মটো নিজে উলিয়াই এতিয়া আহিলোঁ আমাৰ প্ৰশ্ন নম্বৰ 7লৈ আহিলোঁ মই 7 নম্বৰটো কৰি আমি শেষ কৰিব বিচাৰিম 99 হোল কিউবক আমাৰ অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 99 মানে কিনো 99 মানে 100 বিয়োগ 1 হ'ব পাৰে 99 মানে কি হ'ব 90 যোগ 9 হ'ব পাৰে 99 মানে কি 96 + 3 হ'ব পাৰে
এইবিলাক হ'ব পাৰে। আকৌ 99 এইটো মান নিৰ্ণয় কৰা মানে কিনো 99 তিনিবাৰ পূৰণ কৰিলে উত্তৰটো যিটো ওলাব সেইটোৱে, তাৰমানে এইটো উত্তৰ ওলাব, তিনিবাৰ পূৰণ কৰিলে উত্তৰ এইটো ওলাব, চিধা পূৰণ কৰিলে হ'ব। কিন্তু তোমাক কৈছে কি অভেদ ব্যৱহাৰ কৰিব কৈছে যে, সেইটো কাৰণে তুমি এনেকৈ পূৰণ কৰিব নোৱাৰিবা। এতিয়া আমি এই 90+9 লিখিম নে 100 - 1 লিখিম? টেঙৰ আমি তুমি এনেকৈ কৰিলেও শুদ্ধ হ'ব, আকৌ এনেকৈ কৰিলেও শুদ্ধ হ'ব। 100-1 লৈও কৰিলেও শুদ্ধ, 90+9 কৰিলেও শুদ্ধ। কিন্তু 100 মই কিয় পাতিলোঁ, 90+9 কিয় নাই লিখা? বেমাৰটো সেইটোৱেই। ইয়াত যদি 90 লিখোঁ, ইয়াত 90 লিখিলোঁ, ইয়াত মই 100 লিখি থৈছোঁ যে 100, এইটো 100 লিখিলোঁ, 100 লিখিলোঁ, এইটো 100 লিখিলোঁ। এইটো কিমান আহিলে? 1 আহিলে, 1 আহিলে, 1 আহিলে। এই ঘটনাটোত আমাৰ যদি তুমি এইটো ল'লাহেঁতেনে, এইটো কি লিখিলোঁহেঁতেনে 90³ 90 স্কোৱাৰ, গম পাইছানে? সেইবিলাকক স্কোৱাৰ কিউব কৰিবলৈ অলপ জটিল হয়, এনেকুৱা কৰিবলৈ এইবিলাক কৰিবলৈ সহজ হয়। এইটো কিউব মানে কিনো, এই দুটা শূন্য কেইবাৰ বহিব? 3বাৰ বহিব। এইটো কৰিবলৈ সহজ, বুজি পালা? এইটো দুবাৰ বহিব মানে 3 × 3, এই শূন্য দুটা দুবাৰ। কিন্তু তুমি 90 পতা নে নোৱাৰে, 3 × 9 পূৰণ কৰিব লাগিব, 3 নং 27 হ'ব। আকৌ এইফালেও কিবা এটা থাকক, 9 থাকক, 9ক আকৌ পূৰণ কৰিব লাগিব, 27ৰ 9 সেইকাৰণে ডাঙৰ হৈ পৰিব। গতিকে 100ৰ পিঠিত শূন্য বহুৱাই আমি কৰিবলৈ সদায় চেষ্টা কৰোঁ। সেইটো হ'ল টেঙৰ আমি। প্লাছ এইটো কি হ'ব? 1 1কেই হ'ব, 3 × 3, এইটো দুটা শূন্য, আৰু এইটো কি হ'বগৈ? 1, এইটো মাইনাছ আছে, এইটো মাইনাছ আছে, আৰু 3টা কৰিলে গৈ উত্তৰ ওলাব এইটো। ঠিক তেনেকৈ তেতিয়াহ'লে বুজি পালা, 1000ৰ পৰা 2টো বিয়োগ কৰি আমি 998 পাওঁ। গতিকে 1000³ এইটো 1000 হ'ল। দেখিছানে মই বেকেট পাতি লৈছোঁ কাৰণে কৰিবলৈ ভাল। 2 2 2 ভেৰি চিম্পুল। 3বাৰ, এইটো 3বাৰ বহা, 1টো একেই আৰু, বুজি পালা? এইটো 2 3 × 6 পাতি ল'লোঁ, এইটো দুবাৰ, এবাৰ দুবাৰ হৈ গ'ল। 4 2 × 4, 4 3 × 12, 0 3টা বাৰ, বুজি পালা? এইটোৰ পৰা কৰি গৈ এইটো হ'ল। এতিয়া মোৰ শেষত মোৰ হোৱাটছএপ নম্বৰটো মই দি দিছোঁ, 600010693996। এইটো হ'ল মোৰ হোৱাটছএপ নম্বৰ। তোমালোকে কল নকৰিবা। যিকোনো কুৱেশ্যন যদি নুবুজা থাকে বা ভিডিঅ' মই যদি বনোৱা নাই, তোমালোকে এই হোৱাটছএপ নম্বৰটোত মোলৈ অনুশীলনী বা পাঠ নম্বৰ উল্লেখ কৰি মোক হোৱাটছএপ কৰিবা। কোনো ফোন কল নকৰিবা, মই ৰিচিভ কৰিব নোৱাৰোঁ, এইটো ৰিচিভ কৰিব নোৱাৰা কৰি থৈছোঁ। গতিকে হোৱাটছএপহে কৰিবা। আজিলৈ ইমানেই। আৰু মোৰ যদি তোমালোকে ভিডিঅ'খিনি ভাল পাইছা, তেতিয়া লগৰসকললৈ শ্বেয়াৰ কৰি দিয়া, তোমালোকৰ প্ৰত্যেক বন্ধুসকলক বুজি পোৱাত সহায় কৰি দিয়া। আজিলৈ ইমানেই, ধন্যবাদ।